নমস্কাৰ আমাৰ আটাইকে কন্দুৱাই আৰু আমাৰ হৃদয় ভংগ কৰি জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আজিৰ ভিডিঅ'ত আমি জুবিন দাৰ জীৱনৰ বিষয়ে আলোচনা নকৰোঁ, কিন্তু আলোচনা কৰিম যে তেখেতৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ। তেখেত প্ৰতিভাৱান আৰু সফল। তেখেত প্ৰতিভাৱান গায়ক আছিলে আৰু সেই অনুপাতে সফলতাও লাভ কৰিছিলে। আমাৰ অতি জনপ্ৰিয় হৈছিলে। আমি তেখেতক যথেষ্ট ভাল পাইছিলোঁ, কিন্তু তেওঁ এইখিনি যে জনপ্ৰিয়তা লাভ কৰিলে, কি কাৰণে লাভ কৰিলে? কাৰণ তেওঁ সফল হোৱাৰ কাৰণে কিন্তু তেখেত জনপ্ৰিয় হৈছিল। এতিয়া তেখেতৰ জীৱনৰ পৰা আমি কিছু কথা কি শিকিব পাৰোঁ সেইখিনি কথা আলোচনা কৰিম। যে মানুহে কিদৰে সফল হ'ব পাৰে। জনপ্ৰিয় হোৱাটো বেলেগ কথা বাৰু, আমি কি কাম কৰোঁ, কি বৃত্তিত বা প্ৰফেশ্যনত থাকোঁ তাৰ ওপৰতো ডিপেণ্ড কৰে। তেখেত এগৰাকী শিল্পী আছিল, গতিকে শিল্পীসকল ভাল কাম কৰিলে জনপ্ৰিয় হ'বই, কিন্তু তেখেতৰ সফলতাৰ আঁৰৰ যিটো কথা সেইখিনি আমি বুজি পাব লাগিব, আৰু তাৰ উদ্দেশ্যে আজি ভিডিঅ' বনোৱা হৈছে। লাইফ স্কিলছ ফ্ৰম জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ জীৱনৰ পৰা আমি কি শিকিব পাৰোঁ। আচ্ছা, অবিৰতিতা আৰু কাৰ্যশ্ৰদ্ধা, ইংৰাজীত কনচিষ্টেঞ্চি এণ্ড ডিভ'শ্যন টু ক্ৰাফ্ট। জুবিন দা প্ৰায় 33 বছৰ গানৰ সাধনা কৰি আছিলে। 33 বছৰ ধৰি তেখেত সংগীত চৰ্চা কৰি আছিলে। 1992ৰ পৰা তেখেতৰ মৃত্যু হোৱালৈকে প্ৰায় 33 বছৰ, আৰু 33 বছৰত তেখেতে প্ৰায় 38,000 গান গাইছে 40টা বিভিন্ন ভাষাত, আৰু প্ৰায় 12বিধ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তেখেত বজাব যাই নিছিলে। গতিকে জুবিন দাক দীঘলীয়া সময় তেখেতক মহত্ব একে ৰাতিতে নাহে। তেওঁ যি সফলতা লাভ কৰিছিলে বা যিটো গ্ৰেটনেছ, সেয়া একে ৰাতিতে পোৱা নাছিলে। 33 বছৰ সাধনা কৰা অন্ততহে তেওঁ সেইখিনি পাইছিলে। গতিকে এক দীঘলীয়া সংগীত জীৱন আছিল তেখেতৰ, আৰু তেখেতে দেখুৱাই গৈছে আমাক যে নিয়মিত অনুসৰণ কৰিলে আৰু নিজৰ কামৰ প্ৰতি দায়বদ্ধ হ'লে, নিজৰ কাম যি অতি নিখুঁতভাৱে পৰিপাটিকৈ কৰে, সেইজন ব্যক্তি সফলতা লাভ কৰিবই, বা তেখেতৰ নিজৰ ফিল্ডত তেখেতে সেইজন ব্যক্তি গ্ৰেট বা মহৎ হ'বই পাৰিব। সফলতা সহজে নাহে, বা সহজে নাহিলে বা পথ কঠিন হ'লে কি কৰিব লাগে? আমি অবিৰতভাৱে কাম কৰি যাব লাগে। সফল হওঁ নহওঁ পিছৰ কথা, আমি কাম কৰিব লাগিব, কাৰণ সেই কাম কৰিলেহে আমি সফল হ'ব পাৰিম। বিনা কাম কৰিলে কিন্তু আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। আৰু সেই সফলতা লাভ কৰিবলৈ হ'লে আমি শিকি যাব লাগিব, আৰু আমি যি কাম কৰোঁ তাত আমি ক্ৰমান্বয়ে উন্নতি কৰি যাব লাগিব, আৰু যাৰ ফলস্বৰূপে আমাৰ কামৰ এটা স্থায়িতা দেখা যায়, বা যাৰ ফলত আমি এটা সময়ত গৈ আমাৰ কামত সফল হ'ব পাৰোঁ। আৰু এয়া জুবিন দাৰ জীৱনৰ পৰা আমি শিকিব পৰা এটা কথা। নেক্সট হ'ল বহুমুখিতা আৰু প্ৰয়োগৰ সাহস, ভাৰ্চেটিলিটি এণ্ড উইলিংনেছ টু এক্সপেৰিমেণ্ট। তেওঁ নিজকে এটা ধৰণৰ সংগীত, ভাষা বা ভূমিকাত সীমাবদ্ধ কৰা নাছিলে। ইয়াৰ ফলত তেখেতে নতুন সুযোগ আৰু নতুন শিকিব পৰা অভিজ্ঞতা পালে। এতিয়া জুবিন দা বিভিন্ন ধৰণৰ গান গাইছিলে, বিভিন্ন জেনাৰৰ গান গাইছিলে, বহুতো ভাষাত গান গাইছিলে। প্ৰায় 40টা বিভিন্ন ভাষাত তেখেতে গান গাই গৈছে, আৰু তেখেত অকল গায়কে নহয়, সংগীত পৰিচালকো আছিলে। গতিকে তেখেত বিভিন্ন বিষয়ত চেষ্টা কৰি গৈছে, তাৰ ফলত নতুন সুযোগ তেখেতে লাভ কৰিছে, আৰু তাৰ বিভিন্ন ধাৰাৰ পৰা তেখেতে নতুন কথা শিকিব পাৰিছে। আৰু নতুন ধাৰা চেষ্টা কৰা যে তেখেত অকল সুৰকাৰ বা গায়ক নহয়, অভিনেতাও আছিলে, ছবি প্ৰযোজক আৰু পৰিচালকো আছিলে। তেনে বিভিন্ন ধাৰাত যেতিয়া এজন ব্যক্তি জড়িত হয়, তাত কিন্তু কিছু অনিশ্চয়তা জড়িত হৈ থাকে। কিন্তু আপুনি যদি পৰিশ্ৰমৰ দ্বাৰা আৰু একান্ত নিজৰ কাম কৰে, ই কিন্তু আপোনাক বৃদ্ধি হোৱাৰ আপুনি যি কামেই নকৰক তাত সফল হোৱাৰ সুবিধা আপোনাক দিয়ে। আৰু তেতিয়া আপুনি বুজিব পাৰিব যে আপুনি কোন কামত ভাল, কোনটো কামত উত্তমতা লাভ কৰিব, বা আপুনি যে ইমান বিভিন্ন ধৰণৰ কাম কৰিছে তাত আপুনি সন্তুষ্টি পাইছেনে নাই, সেইখিনি কথা আপুনি বুজি পাবলৈ সক্ষম হ'ব। ঠিকে আছে, আশা কৰোঁ বুজি পাইছে আপোনালোকে। জুবিন দাৰ পৰা আমি দ্বিতীয় কি কথা শিকিব পাৰোঁ। নিজৰ মূল বা অন ৰুট। জুবিন দা কিন্তু কেতিয়াও নিজৰ মূল এৰি দিয়া নাছিলে। তেখেত জনপ্ৰিয় আছিলে, কিন্তু জনপ্ৰিয়তা অকল অসম নহয়, অসমৰ বাহিৰতো, ভাৰতৰ বিভিন্ন অঞ্চলতো তেখেতৰ জনপ্ৰিয়তা আছে। কিন্তু অসমীয়া সংস্কৃতিক বা অসমৰ সৈতে কিন্তু তেখেত সদায় যুক্ত হৈয়ে থাকিল। কেতিয়াও অসমীয়া মূলৰ পৰা, অসমীয়া পৰিচয়ৰ পৰা তেখেত দূৰ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কি হ'ল,
তেখেতে মানুহক অসমৰ মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল আৰু এটা বিশেষ পৰিচয় পালে। তেখেত যি ট্ৰেণ্ডৰ পিছত নদৌৰিলে, নিজৰ মূল্যবোধ আৰু নিজৰ মূলত স্থিৰ হৈ থাকিল, দৃঢ় প্ৰতিজ্ঞ হৈ থাকিল আৰু তাৰ ফলস্বৰূপে কি হ'ল, তেখেতে কিন্তু জনপ্ৰিয়তা লাভ কৰে আৰু নিজৰ যি কলা কুশলতা তাতো কিন্তু যথেষ্ট পৰিমাণে তেওঁ নিজৰ কলা কুশলতাও উন্নত কৰিবলৈ সক্ষম হয়। এইখিনি কথাও আমি জুবিনদাৰ জীৱনৰ পৰা জানিব পাৰোঁ। সাহসী সিদ্ধান্ত গ্ৰহণ, কাৰেজ ইন ডিচিশ্যন মেকিং। কেতিয়াবা কম মূল সুঁতিৰ পথ বাছি লোৱা। জুবিনদা যেতিয়া গান গাবলৈ আৰম্ভ কৰিছিলে তেতিয়া মানে তেখেত যুৱ প্ৰজন্মৰ কাৰণে গান গাইছিলে আৰু তেতিয়ালৈকে মই যিমান দূৰ জানো প্ৰায় 90 দশকৰ সময়ত যুৱ প্ৰজন্মৰ কাৰণে গান গোৱা খুব কমেই গায়ক আছিলে অসমত, কিন্তু তেওঁ সেইটো পথ বাছি ল'লে আৰু এটা সময়ত তেখেতে বলিউডতো গান গাইছিলে, হিন্দী ছবিতো গান গাইছিলে, তাত জনপ্ৰিয়তা অৰ্জন কৰিছিলে, কিন্তু বলিউডত তেখেত বেছি দিন নাথাকিলে কাৰণ তেখেতে অসমীয়া ভাষাতে বা অসমত থাকি গান গোৱাৰ মানে বেছি প্ৰাধান্য বা অগ্ৰাধিকাৰ দিছিলে। তেখেতে ভাৰতৰ আন বিভিন্ন আঞ্চলিক ভাষাতো গান গাইছে, বহুতো ভাষাত, অকল অসমীয়া নহয় বা হিন্দী নহয়, আন বহুতো আঞ্চলিক ভাষাতো তেখেতে গান গাইছে। দক্ষিণ ভাৰতীয় ভাষা হওক বা মাৰাঠী হওক বা বাংলা ভাষা হওক ইত্যাদি বিভিন্ন ভাষাত গান গাইছে। অসমৰ বিভিন্ন জনজাতীয় ভাষা, বড়ো হওক, কাৰ্বি হওক, নেপালী হওক ইত্যাদি ভাষাতো তেখেতে গান গাইছে আৰু তাৰ কাৰণে কিন্তু এটা সাহসৰ প্ৰয়োজন। মানে সেই বলিউড যে বা হিন্দী ছবিত তাত মানে তেখেত যদি লাগি থাকিলেহেঁতেন অৱশ্যে তেখেত যথেষ্ট সফল হ'ব পাৰিলেহেঁতেন, তেখেতৰ উপাৰ্জনো বহুত হ'লহেঁতেন, কিন্তু অসমত থাকি তেখেতে যিটো মানে যি এটা সিদ্ধান্ত লৈছিলে, সাহসী সিদ্ধান্ত, যেনে আমি অসমতে থাকিম, অসমতেই কাম কৰিম, সেয়া কিন্তু এটা সাহসৰ প্ৰয়োজন, তেনেধৰণৰ সিদ্ধান্ত লোৱা, যাৰ কাৰণে তেখেত মানে অকল সফলেই নহয় জনপ্ৰিয় হ'ল। এই সিদ্ধান্তৰ চাওক এতিয়া আমি জীৱনত কি শিকিব পাৰোঁ, এই সিদ্ধান্ত গ্ৰহণৰ সৈতে কিছু ট্ৰেড অফ জড়িত হৈ থাকে। ট্ৰেড অফ মানে কি হয়, ইটো বা সিটো, জনপ্ৰিয়তা আৰু প্ৰামাণ্যতা মানে নিজৰ মূলৰ সৈতে লাগি থকা, অনিশ্চয়তা বনাম সুৰক্ষা। এতিয়া মানে আপুনি ভাল বজাৰ এখনত গান গাই আছে য'ত আপোনাৰ দৰ্শক বেছি, অৱশ্যে হিন্দী গানৰ দৰ্শক বেছি, কিন্তু আপুনি হিন্দী গান গোৱা বাদ দিও নিজৰ থলুৱা ভাষাত গান গাইছে, গতিকে আপুনি যিটো সুৰক্ষা আছিলে হিন্দীত গান গোৱা বা বেছি দৰ্শকৰ কাৰণে গান গোৱা, বেছি দৰ্শকৰ মনোৰঞ্জনৰ কাৰণে গান গোৱা, সেইখিনি বাদ দি আপুনি আপোনাৰ নিজৰ ৰাজ্যৰ নিজৰ ঘৰৰ মানুহৰ কাৰণে গান গাইছিলে, য'ত কিন্তু অনিশ্চয়তা আছিলে কাৰণ অসমৰ দৰ্শক কম, কিন্তু তেখেত যি সিদ্ধান্ত ল'লে, সাহসী সিদ্ধান্ত, তাৰ ফলস্বৰূপে কিন্তু তেখেত যথেষ্ট সফল আৰু জনপ্ৰিয় হ'ব পাৰে। সাহসী সিদ্ধান্ত লোৱাটোৱে গভীৰ সন্তুষ্টি সৃষ্টি কৰিব পাৰে, যিটো জুবিনদাই লৈছিলে আৰু তেখেত সেই ক্ষেত্ৰত সফলতাও লাভ কৰিছিলে। প্ৰতিভাৰ ওপৰত অধ্যৱসায়, পাৰ্জিষ্টেন্স অভাৰ টেলেণ্ট। কোনো সন্দেহ নাই যে জুবিনদাৰ টেলেণ্ট বা প্ৰতিভাৰ কম আছিল, কিন্তু তেখেত সেই হিচাপে অধ্যৱসায়ো আছিল। তেখেত কেইবা দশক ধৰি সংগীত নিৰ্মাণ কৰা, গান গোৱা, সংগীত পৰিচালনা কৰা, প্ৰায় 40টা ভাষা আৰু প্ৰায় 12টাকৈ বাদ্যযন্ত্ৰ আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। তেখেত লাগি আছিলে, প্ৰায় 38,000 গান তেখেতে গাইছিলে, গতিকে জীৱনৰ কিমান সময় তেখেত জাষ্ট গান গোৱাৰ কাৰণেই দিছে। কেইবা বছৰৰ সময় যদি আমি লগ কৰোঁ, হয়তো 38,000 গান মানে কেইবা বছৰৰ জীৱনত তেখেত মানে গান গায়েই কটাইছে, কাৰণ তেখেত গান গাবলৈ ভাল পাইছিলে, সেইটোৱে তেখেত কাম কৰি ভাল পাইছিলে আৰু ছবি পৰিচালনাও কৰিছিলে, গতিকে বিভিন্ন কাম কৰিছিলে। তো মানে অৱশ্যে কলাত্মক কাম কৰিছিলে, সাংস্কৃতিক কামত জড়িত হৈ আছিল, তাৰ কাৰণে কিন্তু মানে প্ৰতিভাৰ লগতে অধ্যৱসায়ো লাগিব। আৰু পৰ্দাৰ আঁৰৰ আমি তেখেতক গান গোৱা দেখিছোঁ, তেখেত মঞ্চত আহি গান গাইছিলে, কিন্তু তাৰ বেকগ্ৰাউণ্ডত বা পৰ্দাৰ আঁৰত তেখেতে যিখিনি কঠোৰ পৰিশ্ৰম কৰিছিলে, অভ্যাস কৰা, সংগ্ৰাম কৰা, অনুশাসন, সেইবিলাক কিন্তু আমি দেখা নাছিলোঁ। কিন্তু পৰ্দাৰ আঁৰত কৰা কঠোৰ পৰিশ্ৰমো কিন্তু আমাৰ জীৱনৰ কাৰণে সফলতা লাভ কৰিবলৈ অতি গুৰুত্বপূৰ্ণ। এইটো এটা কথা আমি জুবিনদাৰ জীৱনৰ পৰা জানিব পাৰোঁ। গতিকে বন্ধুসকল, এইখিনি আছিলে আজিৰ আলোচনা কৰিবলগীয়া কথা। জুবিনদাৰ জীৱনৰ পৰা আমাৰ শিকাৰ বহুতো কথা আছে, অকল জনপ্ৰিয়তাই নহয়, আপুনি কি বৃত্তি, কি প্ৰফেশ্যনৰ মানুহ, আপুনি এজন ডক্টৰ হ'ব পাৰে, শিক্ষক হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে বা ব্যৱসায় হ'ব পাৰে, আপুনি যিয়ে পেচা নহওক কিয়, সেই পেচাত আপুনি সফলতা লাভ কৰিবলৈ হ'লে আপুনি আপোনাৰ কাম নিয়মিতভাৱে আৰু একান্ত মনে কৰি থাকিবই লাগিব, তেতিয়াহে সফলতা আহিব।
আৰু জুবিন দা নিয়মিতভাৱে নিজৰ কাম কৰি গৈছিলে, গান গোৱা, সংগীত পৰিচালনা কৰা, সংগীত অনুশীলন কৰা, সাংস্কৃতিক কলা সংস্কৃতি চৰ্চা কৰা, সেইখিনিতো অতি নিষ্ঠাবানভাৱে আৰু একান্তভাৱে কৰি গৈছিলে কাৰণে তেখেত সফল হৈছিল আৰু তেখেত আজিও মানে তেখেত ইমান জনপ্ৰিয় আৰু অহা কেইবাটাও প্ৰজন্মৰ কাৰণে তেখেত জনপ্ৰিয় হৈ থাকিব বা তেখেত আমাৰ বহুতো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। গতিকে এইখিনি আছিলে আজিৰ আলোচনা কৰিবলগীয়া কথা, জুবিনদাৰ পৰা আমি কি কি জীৱন শিক্ষা পাব পাৰোঁ আৰু জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰক, জুবিনদা অমৰ হওক। এইখিনি আশাৰে আজিৰ ভিডিঅ' মই সামৰণি মাৰিছোঁ।